অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যৰ আৰ্থসামাজিক বিষয়বিলাকৰ সৈতে জড়িত থাকিও ক্ৰীড়া ক্ষেত্ৰতো যথেষ্ট ধৰণে গুৰুত্ব আৰোপ কৰি আহিছে আৰু সেইমৰ্মে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি অসম চৰকাৰৰ প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী অসম আন্দোলনৰ এগৰাকী শীৰ্ষস্থানীয় অন্যতম স্বাক্ষৰকাৰী অসম ফুটবল সন্থাৰ প্ৰাক্তন সভাপতি তথা ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ প্ৰাক্তন উপসভাপতি প্ৰবীণ গগৈ ডাঙৰীয়াৰ সোঁৱৰণত 2022 চনৰ পৰা আন্তঃজিলা ভিত্তিত নগদ ধনৰ মাননি দি পুৰস্কাৰসহ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। 2022 চনত মৰাণত আৰম্ভ কৰা এই প্ৰতিযোগিতা এইবেলি শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ঢেকিয়াজুলি আঞ্চলিক সমিতি তথা নগৰ সমিতিৰ আয়োজনত আৰু ঢেকিয়াজুলি ক্ৰীড়া সন্থা তথা ঢেকিয়াজুলিবাসী ৰাইজৰ সহায় সহযোগিতাৰে ঢেকিয়াজুলিত অহাকালি 12 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব। ইতিমধ্যে 16টা দলে এই প্ৰতিযোগিতাত যোগদান কৰিছে। অসম ফুটবল সন্থাৰ দ্বাৰা স্বীকৃত আৰু অসম ফুটবল সন্থাৰ স্বীকৃত খেল পৰিচালকসকল তথা মেচ কমিশ্যনাৰৰ নেতৃত্বত এই প্ৰতিযোগিতাৰ ৰূপায়িত হ'ব। আমি যথেষ্ট আশাবাদী যে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু ঢেকিয়াজুলি হাইস্কুল খেলপথাৰ দুয়োখন খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাই অঞ্চলটোৰ উঠি অহা ফুটবল খেলুৱৈসকলক যথেষ্ট উৎসাহিত কৰিব, প্ৰেৰণা যোগাব, লগতে প্ৰয়াত পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ অৱদানৰ প্ৰতিও শ্ৰদ্ধা জনোৱা হ'ব। এই মুহূৰ্তত আমি যথেষ্ট ব্যস্ততা আৰু আন্তৰিকতাৰে প্ৰস্তুতি কৰিছোঁ। অহা কাইলৈ 12 নৱেম্বৰ তাৰিখে হ'বলগীয়া উদ্বোধনীয় কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ সন্তোষ ট্ৰফিত অসম ফুটবল দলক নেতৃত্ব দিয়া স্বাধীন ডেকা ৰজাই উদ্বোধন কৰিবলৈ ইতিমধ্যে সন্মতি প্ৰদান কৰি আমাৰ মাজত উপস্থিতো হৈছেহি। একেদৰে সামৰণি অনুষ্ঠানলৈ আমি বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ অসম সন্তান ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সন্মানীয় সচিব তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ এগৰাকী সন্মানীয় সঞ্চালক প্ৰাক্তন ৰঞ্জী খেলুৱৈ দেৱজিৎ লন শইকীয়া মুখ্য অতিথি হিচাপে সামৰণি অনুষ্ঠানত উপস্থিত থাকিব। ইয়াৰ লগতে কেইবাগৰাকীও অসম চৰকাৰৰ ছাত্ৰ কল্যাণ আৰু যুৱ যিটো উপদেষ্টা সমিতি আছে সেই উপদেষ্টা সমিতিৰ সচিব গীতাৰ্থ গোস্বামী ডাঙৰীয়া, অসম ফুটবল সন্থাৰ সন্মানীয় অবৈতনিক সম্পাদক ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া, ফুটবল সন্থাৰ উপসভাপতি তথা তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ ডাঙৰীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ক্ৰীড়া সংগঠকৰ উপৰিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি, মুখ্য উপদেষ্টা, সাধাৰণ সম্পাদকৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিভিন্ন ঠাইৰ পৰা নেতৃবৃন্দ আহি এই প্ৰতিযোগিতাত উপস্থিত হ'ব। সেয়ে আমি যথেষ্ট আনন্দিত আৰু উল্লাসিত হৈ আছোঁ যে এখন সৰ্বাংগ সুন্দৰ ফুটবল প্ৰতিযোগিতা ঢেকিয়াজুলিত অনুষ্ঠিত কৰিব পাৰিম।